নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ। যোৱাকালি আমাৰ CM ছাৰে ভাল খবৰটো দিলেই। অসম পুলিচৰ যিবিলাক আমাৰ ABUB কনষ্টেবল আছে, আকৌ নতুনকৈ পদ আহিব। লগতে আমাৰ CM ছাৰে কৈ থৈছিলে যে মাৰ্চৰ মাহত ফৰেষ্ট আহিব বুলি, কিন্তু ফৰেষ্ট বৰ্তমান এতিয়া একো এডভাৰ্টাইজমেণ্ট ওলোৱা নাই, প্ৰকাশ পোৱা নাই। SLPRBত বা নিউ ৰিক্ৰুটমেণ্টৰ ওপৰত একো আপডেট অহা নাই। কিন্তু এতিয়া যোৱাকালি CM ছাৰে ক'লে অসম আৰক্ষীত আকৌ নতুনকৈ পোষ্ট আহিব, নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব, দৌৰিব লাগে। আৰু এতিয়া মই এই আপডেটটো মই লৈ আহিছোঁ, সকলোৱে যাতে অসম আৰক্ষীৰ কাৰণে সাজু হৈ থাকে, ফৰেষ্টৰ কাৰণে সাজু হৈ থাকে, আৰু লগতে আছাম কামাণ্ডৰ কাৰণে সাজু হৈ থাকে। সাজু মানে তোমালোকৰ ফিজিকেল টেষ্টৰ কাৰণে সাজু হ'বলৈ কৈছোঁ, যিহেতু প্ৰথমতে ফিজিকেল হয়, তো ফিজিকেলৰ কাৰণে সাজু হৈ থকা। এইবাৰ ফিজিকেলৰ কাটঅফ কিমান গৈছে হয়তো গমেই পাইছা। অসম আৰক্ষীৰ যোনসকলে ইণ্টাৰভিউ দি থৈছিলে, ফিজিকেলৰ কাটঅফ বহুত গুচি গ'ল, কাৰণ সকলোৱে ভালকৈ প্ৰেক্টিচ কৰে, ভাল নম্বৰ এটা পাবলৈ চেষ্টা কৰে, আৰু ভাল নম্বৰ পায়ো। কষ্ট চাই সিহঁতে ভাল নম্বৰ পাইছে, কাটঅফটো বেছি গৈছে। আৰু এতিয়া তোমালোককো কৈছোঁ, যদি নতুনকৈ তোমালোকৰ বয়স হৈছে, আছাম পুলিচ ABUB তোমালোকৰ নৱেম্বৰ মাহত হয়তো ৰিক্ৰুটমেণ্টটো আহিব, কিন্তু এপ্লাই হয়তো তাৰ 1 মাহৰ পিছতেই হ'ব। খালি তোমালোকে প্ৰেক্টিচ কৰা আৰম্ভ কৰি দিয়া। গম পাইছা অসম পুলিচ ABUB কি আছে। আছাম পুলিচ ABUBত আছে তোমাৰ লং জাম্প, ৰানিং, চিন আপ, এই 3টাৰ ইভেণ্ট আছে ফিজিকেল টেষ্টত। আৰু লগতে এক্সামটো হ'ব, তাৰপিছত ভাইভা টেষ্ট হ'ব। আৰু আছাম পুলিচ UB কনষ্টেবল তাত আছে তোমালোকৰ অনলি ৰানিং আৰু লং জাম্প। এইটো গমেই পাইছা, ৰানিং আৰু লং জাম্প মেল ফিমেল দুইটা একেই, খালি ফিমেলৰ চিন আপটো নাই। AB কনষ্টেবলত ফিমেলৰ চিন আপটো নাই। প্ৰথমে কৈছোঁ, ক্লাছ 10 পাছ কৰিলে AB বেটেলিয়ন, তাত ল'ৰাও এপ্লাই কৰিব পাৰিব, ছোৱালীও এপ্লাই কৰিব পাৰিব। ABত হ'লে ছোৱালীও ৰানিং প্ৰথমে হ'ব, তাৰপিছত লং জাম্প হ'ব। আৰু ল'ৰাসকলৰ কাৰণে ৰানিং প্ৰথম হ'ব, তাৰপিছত লং জাম্প হ'ব, তাৰপিছত চিন আপ হ'ব। তিনিটাৰ ইভেণ্ট আছে। আৰু UB ল'ৰাসকলৰ ৰানিং আৰু লং জাম্প UBত, আৰু ছোৱালীসকলেও একে ৰানিং আৰু লং জাম্প। সেই দুইটা প্ৰচেছ একেবাৰতে হ'ব। তোমালোকৰ যদি ক্লাছ 10 পাছ কৰা থৈছা, ক্লাছ 10 পাছো আছে, আৰু লগতে হায়াৰ ছেকেণ্ডেৰী পাছো যদি আছে, লগতে গ্ৰেজুৱেট যদি আছে, তোমালোকে SI দিব পাৰিবা। আৰু ফিজিকেল টেষ্ট এদিনেই হ'ব, এবাৰ ৰানিং কৰিব লাগিব। সেইটো কথা গম পালা। এতিয়া সকলোৱে যিহেতু কৈ আছিলে যে দাদা মোৰ নতুনকৈ বয়স হৈছে, বা মেট্ৰিক দিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি থৈছোঁ, মোৰ বয়স হৈছে, মোৰো সপোন আছে অসম আৰক্ষীত যাবলৈ। তো নতুন ভেকেঞ্চি বা নিউ পদ কেতিয়া আহিব? তো ফাইনেলি CM ছাৰে ক'লেই আমাৰ নৱেম্বৰ মাহতে হয়তো নতুন ৰিক্ৰুটমেণ্ট আহিব। নিউ ভেকেঞ্চি কিমান আহে বৰ্তমান প্ৰকাশ পোৱা নাই, বা সেইটো অহা নাই। কিন্তু তোমালোকে ধৰি থোৱা, এটা বাম্পাৰ অফাৰ আহিব, মানে ভালকৈ ভেকেঞ্চি আহিব। তোমালোকে ফিজিকেল টেষ্টটো সাজু হৈ থাকা। আজিৰ পৰা তোমালোকে ফিল্ডত যোৱা ষ্টাৰ্ট কৰি দিয়া। ফিল্ডত যাবা, ৰানিং কৰিবা, লং জাম্প 16.5 ফুট মাৰিব চেষ্টা কৰিব, এক্সিলেণ্ট মানে। আৰু চিন আপ 14টা মাৰিব চেষ্টা কৰিবা। আৰু যিহেতু হয়তো আছাম কামাণ্ডো, ফৰেষ্ট বা অসম পুলিচৰ ABUB কনষ্টেবল, এই 3টাৰ বিভাগে আহিব। তো মই আপডেটবোৰ দি থাকিম। মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছে, তো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া CM ছাৰে যিবিলাক কৰিছে, কেতিয়া আহিব, মই তাৰে অকণমান ক্লিপটো মই এইফালে ছাইডত লগাই দিছোঁ, তোমালোকে সেইটো ভালকৈ মন দি শুনা। আৰু অসম পুলিচৰ কনষ্টেবল যিহেতু ফিজিকেল প্ৰথম হয়, তো ফিজিকেলত কষ্ট কৰি এটা ভাল মাৰ্ক পালেহে তোমালোকে ৰিটেন এক্সাম দিবলৈ পাৰিবা। ৰিটেন এক্সাম দিবলৈ হ'লে তোমালোকে এই প্ৰথম ইভেণ্টটো ফিজিকেল টেষ্টটোত বহুত কষ্ট কৰিব লাগিব, এটা ভাল মাৰ্ক পাব চেষ্টা কৰিব লাগিব, মানে ভাল মাৰ্ক এটা পাবই লাগিব। আৰু তাৰপিছত পৰীক্ষা দিবা। পৰীক্ষাত ভাল হ'লে ভাইভা টেষ্ট দিবা। ফাইনেল মেৰিট লিষ্ট কোনে অসম আৰক্ষী হৈ যায়, সেইটো কথা গম পালা। মই আপডেটবোৰ দি থাকিম। আৰু যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছে, তো ছাবস্ক্ৰাইব কৰি ল'বা। যোৱাকালি CM ছাৰে কি ক'লে, অসম আৰক্ষী নিউ ভেকেঞ্চি কেতিয়া আহিব, কেতিয়াৰ পৰা এপ্লাই হ'ব, সেইটো তোমালোকে চাই লোৱা। তাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্ম সংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহোঁ, মোক ল'ৰা ছোৱালীয়ে সোধে, ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, ADRE ৰিজাল্ট কেতিয়া দিব? আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব।
তাৰমানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে।